নমস্কাৰ, এতিয়া মই আছোঁ চলকাদাৰ ৱাটাৰফলছ। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখাইছিলোঁ। আমি যেতিয়া গুৱাহাটীৰ পৰা আহিছিলোঁ বহুত বেছি গৰম আছিলে আৰু ইয়াত আহি পোৱাৰ পাছতে ঠাণ্ডা বতাহ এচাটিয়ে চুই যায়, বৰষুণ এজাক আহে আৰু দেখিছেনে আজি কিমান বেছি মানুহ। বন্ধৰ দিন সকলোৱে নিজৰ পৰিয়াল আৰু বন্ধুক লগত লৈ আহিছে অলপ সময় উদযাপন কৰিবৰ কাৰণে। এই খুৰাৰ দোকানৰ পৰা আমি কাচকল আৰু অমিতা অলপ লৈ ল'লোঁ আৰু ফলছৰ ওচৰতে থকা বাইদেউৰ দোকান এখনলৈ গ'লোঁ। আমি যেতিয়াই ইয়াতে আহোঁ বাইদেউৰ দোকানত চাহ একাপ খাই পেলাই যাওঁ। মোৰ আগৰ ভিডিঅ'ত আপোনালোকে নিশ্চয় বাইদেউৰ দোকানখন দেখিছে। সৌৱা দেখিছেনে সকলোৱে কিমান বেছি তিতি আহিছে। বহুতে অৱশ্যে আজি গা ধুম বুলি পেলাই আহিছে। আমি আজি পানীত নামিম বুলি অহা নাছিলোঁ, যিহেতুকে গীত বাবা আমাৰ লগত আছিলে। বাইদেউৰ দোকানত খালোঁ গৰম গৰম কণী আৰু ঘুগুনি। বতৰ চাই খোৱাৰ সোৱাদ ল'লোঁ। ঘুগুনিখন বহুত বেছি ধুনীয়া হৈছিলে। কণী আৰু ঘুগুনি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। বৰষুণ যাকে ঠাণ্ডা নমাই আনিছিলে। বাইদেউৰ দোকানত ৰঙা চাহ আৰু ভাপত দিয়া পিঠাৰো জুতি ল'লোঁ। তাৰপিছত খালোঁ কলৰ চিপছ। এয়া কলৰ চিপছ ইয়াতে লোকেলি বনোৱা হয়, সেইকাৰণে টেষ্ট সদায় আমাৰ কি হ'ল নেক্সট ব্লগত লৈ আহি আছোঁ। তেতিয়ালৈকে বাই বাই।